ঢেকিয়াজুলি সমষ্টিত কিন্তু আজি অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। যোৱা নিশা বন্যহস্তীয়ে কিন্তু পশ্চিম টেঙাবিল অঞ্চলত সন্ত্ৰাস চলাই উষা ৰাউতীয়া নামৰ ব্যক্তিগৰাকীৰ বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি তহজ নহজ কৰি পেলাই মই সেই দৃশ্য দেখুৱাইছোঁ। এনেদৰে নিশা অহা তিনিটাকৈ বনৰীয়া হাতীয়ে উষা ৰাউতীয়াৰ যি বাসগৃহ সেই বাসগৃহ সম্পূৰ্ণৰূপে ভাঙি পেলাই আৰু ঘৰৰ ভিতৰত থকা যি চাউল দালি সামগ্ৰী খাই তহিলং কৰাৰ লগতে ঘৰটো সম্পূৰ্ণৰূপে ভাঙি গুচি যায়। নিশা এই ঘৰটোতে কিন্তু এই পৰিয়ালটো আবদ্ধ হৈ আছিল আৰু হাতীয়ে ভাঙাৰ সময়ত কথমপি প্ৰাণ ৰক্ষা পৰিছে এই পৰিয়ালটোৰ কেইবাজনো ব্যক্তিৰ, আৰু যাৰ ফলত স্থানীয় ৰাইজে কিন্তু নিশা আহি এই বনৰীয়া হাতীকেইটাক ইয়াৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়। ইতিমধ্যে এই উষা ৰাউতীয়াৰ বাসগৃহটো এমাহৰ ভিতৰতে দুবাৰকৈ ভাঙি তহজ নহজ কৰি পেলোৱাত এতিয়া কিন্তু এই পৰিয়ালটো শংকিত হৈ পৰিছে। কাৰণ এই পৰিয়ালটো দিন হাজিৰা কৰিয়ে তেখেতে জীৱন যাপন কৰি আহিছিল আৰু এটা মাহৰ ভিতৰতে তিনিবাৰকৈ এই বাসগৃহটো ভাঙি পেলোৱাৰ ফলত এতিয়া কিন্তু এই পৰিয়ালটোৰ কিন্তু নথৈ নবৈ অৱস্থা দেখিবলৈ পোৱা গৈছে। এই ব্যক্তিগৰাকী আছে, মহিলাগৰাকী আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। কাৰণ নিশা এই বাসগৃহটো ভাঙি থকা সময়ত কিন্তু এই ঘৰটোৰ ভিতৰতেই কিন্তু লোক আছিল আৰু কথমপি তেওঁলোক প্ৰাণ ৰক্ষা পৰিছিল। মই সেই মহিলাগৰাকীৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় বাইদেউ, কি ক'ব? আপোনাৰ ঘৰটো দেখিছোঁ সম্পূৰ্ণৰূপে বন্যহস্তীয়ে ভাঙি তহজ নহজ কৰি পেলাইছে, কি ক'ব? এটাও নাই এতিয়া জুই এটাই মাহত তিনিবাৰ ভাঙিলে, একো খোৱা বস্তু নাই। এতিয়া প্ৰথমবাৰ ভাঙিলে যাৰ তাৰ ঘৰৰ পৰা উঠাই অকমান দিলে, এইটোৱে খালোঁ। আজিতো আকৌ ভাঙি দিলে এনেকাই, একেবাৰে বেৰা চেৰা চব ভাঙি দিলে। ঘৰ বনোৱা মানুহ নাই, আমি সদায় দিন কাম কৰি খাওঁ, এতিয়া কোনে দিব আমাক? সেইকাৰণে এবাৰোতো সুবিধা আমাক দিয়াই নাই। তিনিবাৰ এনেকাই আহিলে, এনেকাই নিউজ এৰিব বুলি আহিলে, সদায় দিন ল'লে আৰু এতিয়ালৈকে আমাক একো সুবিধা দিয়া নাই। এইবাৰ আমাক লাগে। বন বিভাগৰ লোক আহিছিলে নাই? আহিছিলে। আৰু কালি যেতিয়া এই ঘৰটো ভাঙিছিলে সেই সময়তে এই ঘৰৰ ভিতৰত আপোনাৰ মাতৃ আছিলে বুলি গম পাইছোঁ। মা আছিলে ঘৰৰ ভিতৰত, আমি নাছিলোঁ। মই দুটা পোৱালি লৈ বেলেগৰ ঘৰত শুবলৈ গৈছিলোঁ। মা আছিলে ঘৰত। মা হাতী যেতিয়া আহি কলগছ ভাঙিলে তেতিয়া মা ওলাই কিনে পলাই আছিলে। আলিৰ কাণতে এটা আছিলে, সেইটোকে চাই আকৌ ঘূৰি আহিলে, ঘৰ সোমালে। পিছত হাতীটো গুচি গ'ল ইপিনে, তেতিয়া মা পলালে ঘৰত। হয়, মই কৈছোঁৱেই এইটোৱে হৈছে সেই বাসগৃহটো, যিটো বাসগৃহটো ইতিমধ্যেই এমাহৰ ভিতৰতে কিন্তু তিনিবাৰকৈ বন্যহস্তীয়ে ভাঙি তহজ নহজ কৰি দিছে আৰু যাৰ ফলত এতিয়া এই পৰিয়ালটো কিন্তু দিশাহাৰা হৈ পৰা দেখিবলৈ পোৱা গৈছে। স্থানীয় লোক আছে, মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম। হয় দাদা, কি ক'ব? দেখিছোঁ ইয়াত বনৰীয়া হাতীৰ এক সন্ত্ৰাস আছে। নিশা হ'লে ইয়াত বনৰীয়া হাতী ওলাই আহে, সোণাইৰূপাই যি অভয়াৰণ্য আছে সেই অভয়াৰণ্যৰ পৰা, কি ক'ব? নিশা হ'লে বনৰীয়া হাতী ওলাই আহে। আমাৰ উষা ৰাউতীয়া ঘৰটো ভাঙি পেলালে আৰু ভাত খালে, চাউল খালে, ধানো 2 বস্তামান আছিলে, এইটোও খালে আৰু মানুহকেইটা পলাই গুচি গ'ল। গতিকে ইহঁতে ভালেই আছে এতিয়া বৰ্তমান, কিন্তু চব বাটি বাচন কাপোৰ কানি চব বাৰীৰ বেৰা চেৰা চব ভাঙিলে আৰু অসুবিধাখিনি চাই আছে আপুনি, তথাপিও একো সা সুবিধা কৰি দিয়া নাই। বন বিভাগ ইয়াত আহে নে নাই? বন বিভাগে আহে আৰু চাই যায়। কেইটা হাতী আছিলে? 3টা হাতী আছিলে। 3টা হাতী আহি ঘৰ বাৰী ভাঙি ওলাই গ'ল। হয়, মই কৈছোঁৱেই এনেদৰে যি ঢেকিয়াজুলি পশ্চিম টেঙাবিল অঞ্চল, সেই পশ্চিম টেঙাবিল অঞ্চলত কিন্তু আজি অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস আৰু প্ৰতিদিনেই কিন্তু এই অঞ্চলত দেখিবলৈ পোৱা যায় বন্যহস্তীৰ সন্ত্ৰাস আৰু প্ৰতিদিনেই খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীয়ে কিন্তু এই অঞ্চলৰ ঘৰ বাৰী ভাঙি তহিলং কৰি অহাৰ পিছতো কিন্তু বন বিভাগে কিন্তু এই হাতীৰ পৰা কিন্তু পৰিত্ৰাণ পাবৰ কাৰণে তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে বা হাতী খেদাৰ ক্ষেত্ৰত কিন্তু তেখেতসকলে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ কিন্তু এতিয়া অভিযোগ উঠিছে। মই যি বাসগৃহটোত আছোঁ সেই বাসগৃহটোৰ গৰাকীয়ে ইতিমধ্যে 3বাৰকৈ বন বিভাগক জনোৱাৰ পিছতো কিন্তু বন বিভাগৰ ফালৰ পৰা কিন্তু তেখেতসকলক কোনো ধৰণৰ সা সুবিধা প্ৰদান নকৰাৰো কিন্তু তেখেতে অভিযোগ উত্থাপন কৰিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত।
নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।